এতিয়া চেয়াৰপাৰ্চনে একো ক'বই নোৱাৰে, কাৰণ 17 তাৰিখত যিটো মিটিং আছিল আমাৰ 5 নম্বৰ ৱাৰ্ডৰ যিটো ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁ ছাপোৰ্ট কৰি আছে আমাক যে ৱাইন শ্বপটো হ'ব নালাগে। তেওঁ কৈ আছে যে 17 তাৰিখৰ মিটিঙত আমাৰ গোটেই মেম্বাৰে এইটো নাকচ কৰিছে, আমি ছিগনেচাৰ দিয়া আছে। কিন্তু আজিলৈকে মানে আজি যে আহিলোঁ, আজি অহাৰ পিছত আমাক কৈ আছে যে নাই আমাৰ এনে এটা আলোচনা হৈছিল, আমাৰ ৰেজুলেশ্যন লোৱা হোৱা নাই। 18 তাৰিখে আমি এটা ইমাৰ্জেঞ্চি মিটিং কৰি এইটো আমি ৰেজুলেশ্যন NOC-টো দিছোঁ। 18 তাৰিখত যদি আপোনালোকে ৰেজুলেশ্যন লৈ কিনি দিছে সেইটোতো ৰিটাৰ্ণ আপোনাৰ তাত থাকিব লাগিছিল, কাৰণ আপুনি যিটো পেজ দেখাইছে যিটোত লোৱা হোৱা নাই বুলি কৈ আছে, যিটোত লৈছে এইটোতো আমাক দেখাব লাগিব। কাৰণ আজি 4টা ৱাৰ্ড মেম্বাৰৰ লগত আমি কথা পাতিলোঁ, সিহঁতে কৈ আছে যে না আমি অলৰেডি এইটো নাকচ কৰিছোঁ বুলি। আৰু এনেকুৱা এটা ৰেচিডেঞ্চিয়েল এৰিয়াত চেয়াৰপাৰ্চনে বা কিবা মনোভাৱ লৈ কিনি তাতে এটা ৱাইন শ্বপৰ পাৰ্মিশ্যন দি আছে, আমি এইটো গম পোৱা নাই। কাৰণ এইটো কি স্বাৰ্থ হ'ব পাৰে নিজে ক'ব লাগিব, কাৰণ আমিতো ক'ব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াতে হ'ব নালাগে বুলি অলৰেডি চেয়াৰপাৰ্চনে NOC-টো যোৱা 18 তাৰিখে দিছে। ফেব্ৰুৱাৰী মাহত ৰাজহুৱা কমপ্লেইন আহিছে যে আপুনি ইয়াতে NOC-টো দিব নালাগে। এটা ফেব্ৰুৱাৰী মাহত NOC মানে কমপ্লেইন অহাৰ পিছত আজি কেনেকা মানে কমপ্লেইন গৈছে, পাব্লিক এতিয়া প্ৰটেষ্ট কৰি আছে, তাৰপিছত আপোনাৰ ৱাৰ্ড মেম্বাৰ প্ৰটেষ্ট কৰিছে, বোৰ্ড মিটিঙত নাকচ কৰিছে। কি স্বাৰ্থত দিব পাৰে? নিজৰ পাৰ্চনেলি স্বাৰ্থত দিছে, কাৰণ ৱাৰ্ড মেম্বাৰবিলাকক একো পাত্তাই নিদিয়ে। আজি যিটো গম পালোঁ ৱাৰ্ড মেম্বাৰে একো গমেই নাপায় কি কাৰণতে NOC-টি দি দিলে। আমি বেংগলী ফেডাৰেশ্যনৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, এইটো ৱাইন শ্বপ বন্ধ হ'ব লাগে, এইটো ৱাইন শ্বপ যাতে তাতে খোলা নহয়। আৰু যদি আমাৰ খোলা হয় খাৰুপেটীয়াত এটা আমি গণতান্ত্ৰিক আন্দোলন চেয়াৰপাৰ্চনৰ এগেইনষ্টত আমি গঢ়ি তুলিম। কাৰণ চেয়াৰপাৰ্চনে নিজৰ মনত যিটো আহিব এইটো কৰিলে নহ'ব। আমাৰ খাৰুপেটীয়া ৰাইজে চেয়াৰপাৰ্চনক ভোট দি কিনি চেয়াৰত বহাইছে। চেয়াৰটো কাৰো বাপৰ সম্পত্তি নহয়, চেয়াৰত থাকিলে আমাৰ ৰাইজৰ লগত থাকি কিনি চলিব লাগিব। কাৰণ এনেকুৱা খাৰুপেটীয়াততো একো ডেভেলপটেই নহয়। আজি 2 বছৰমান হৈ গ'ল খাৰুপেটীয়াত মিউনিচিপালিটি হোৱা, এটা ভাল কাম দেখাই দিয়কচোন। ইহঁতে ৱাইন শ্বপৰ পাৰ্মিশ্যনৰ NOC-ৰ পাৰ্মিশ্যনৰ পিছফালে ঘূৰি আছে। খাৰুপেটীয়াত যি বানপানী হ'লে পৰে, আজি কিমান সমস্যাত ভুগি আছে, কিমান কি কৰি আছে, সেইবিলাকলৈ ইহঁতৰ মাথা কোনো হেৰি নাই। সিহঁতৰ খালি কি আছে, ক'ৰ পৰা আহিব লাগিব, ক'ৰ পৰা এইটো ইনকাম আহিব লাগিব, ক'ৰ পৰা আমাৰ ৰেভিনিউ আমাক কৈ আছে ৰেভিনিউ আহিব লাগে। ৰেভিনিউ আহিব লাগিব কাৰণে কি আপুনি গাঁৱত এটা NOC দি দিব নেকি আপুনি হেৰিৰ কাৰণে, মদৰ দোকানৰ কাৰণে? এইটো কেনেকুৱা কথা হ'ল? ৰেভিনিউৰ কাৰণেতো একো নহয়। আমাৰ এটা কথাই হ'ল, আমাৰ দাবী চেয়াৰপাৰ্চনৰ ওচৰত এইটোৱে, আমাৰ খাৰুপেটীয়া ৰাইজৰ দাবী যে আপুনি অতি সোনকালে এই ৱাইন শ্বপটো বন্ধ কৰি বেলেগ ঠাইলৈ স্থানান্তৰিত কৰক, নহ'লে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমাৰ ভাতৃত্বে আমাৰ দাদাই এজনে কৈছে যে আমি সময়সীমা 3 দিন বান্ধি দিছোঁ, 3 দিনৰ ভিতৰত যদি চেয়াৰপাৰ্চনে একো ষ্টেপ নলয় আমি আন্দোলন কৰিম আৰু চেয়াৰপাৰ্চনৰ এগেইনষ্টতে আন্দোলন কৰিম। আমাৰ অভিযোগ এইটোৱে যে আমি গোটেইবিলাক খাৰুপেটীয়া 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। যোৱা 12 তাৰিখে আমাৰ নগৰ সমিতিত শুভম চাহাই এখন মদৰ দোকানৰ লাইচেন্সৰ কাৰণে তেওঁ NOC-ৰ কাৰণে আবেদন জনাইছে। যেতিয়া আমি গম পালোঁ যে শুভম চাহাই 5 নম্বৰ ৱাৰ্ডত মদৰ দোকানৰ কাৰণে NOC-ৰ কাৰণে আবেদন কৰিছে, তেতিয়া আমি লগে লগে 13 তাৰিখত এখন ৰাজহুৱা কমপ্লেইন আমি নগৰ সমিতিত দাখিল কৰোঁ যে আমাৰ 5 নম্বৰ ৱাৰ্ড ৰেচিডেঞ্চিয়েল এৰিয়া, ইয়াতে কোনো মদৰ দোকান হ'ব নালাগে। তাৰ এটাই কাৰণ, যিটো ঠাইত মদৰ দোকানৰ NOC-খন দিলে সেইখন ঠাইতে আগতেও এখন মদৰ দোকান আছিল। সেই মদৰ দোকান যেতিয়া আছিল, আমাৰ 5 নম্বৰৰ ৱাৰ্ডৰ অৱস্থা একদম শোচনীয় হৈ গৈছিল। তাৰ লগে ভাগৰ পৰিয়ালৰ কোনোবা ল'ৰা হেৰাইছে, কোনোবাই তাৰ নিজৰ ঘৰৰ মানুহ ঢুকাইছে। এইবিলাক চাই কিনে আমি সেইখন বহুত প্ৰতিবাদ কৰি সেইখন ৱাইন শ্বপ আমি তাৰ পৰা আঁতৰাই দিছোঁ। আঁতৰাই দি লাহে 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 আমি আকৌ সুস্থ সমাজ এটা গঢ়ি তাতে তুলিছোঁ। এই সুস্থ সমাজ গঢ়ি তোলাৰ পিছতো আকৌ আমাৰ নগৰ সমিতিৰ পৰা সেইখন ঠাইতেই আকৌ তেওঁ NOC দিলে। কিন্তু আমি এটা কথা স্পষ্টভাৱে বুজিব পৰা নাই যে আমাৰ 5 নম্বৰ ৱাৰ্ডৰ যিটো খণ্ড আয়ুক্ত আছে, তেওঁৰ কোনো কনচাল্ট নোলোৱাকৈ আমাৰ নগৰ সমিতিয়ে কেনেকুৱা এই NOC-খন দিলে। NOC-ৰ এটা মতলব হ'ল নো অবজেকশ্যন চাৰ্টিফিকেট, যদি কাৰো কোনো আপত্তি নাথাকে
তেনেহ'লে তেওঁ দিব পাৰে। কিন্তু আমাৰ নগৰ সমিতিয়ে আমাৰ 5 নম্বৰ ৱাৰ্ডৰ কোনো মানুহৰ পৰাই তেওঁ কনচাল্ট লোৱা নাই। এনেকুৱা আমাৰ যিমান খণ্ডায়ুক্ত আছে সিহঁতৰ লগতো কোনো কনচাল্ট কৰা নাই। সি অকলেই নিজেই এই NOC-খন দিলে। কি ভিত্তিতে এই NOC-খন দিলে সেইটোৱে আমাৰ জানিবৰ কাৰণে আজি আমি চেয়াৰমেনক লগ ধৰিছিলোঁ। তেওঁৰ যিখিনি কথা তেওঁ DC মহোদয়ৰ আদেশ অনুসাৰে এইখন দিছে। আকৌ NOC-টো দিয়া লিখা আছে যদি কোনো পাব্লিক কমপ্লেইন হয় তেনেহ'লে NOC-টো বেলেগ জেগাত হস্তান্তৰ কৰিব। NOC-ত লিখিছে কিন্তু NOC-ত লিখাৰ আগতেই পাব্লিক কমপ্লেইন হৈছে। পাব্লিক যদি কমপ্লেইন হৈছে তেনেহ'লে কি ভিত্তিতে এই NOC-খন আমাৰ চেয়াৰমেনে দিলে? এইখিনি আমি আজি জানিব কাৰণে চেয়াৰমেনৰ তাত আহিছিলোঁ। চেয়াৰমেন আমাক সঠিকভাৱে বুজাব পৰা নাই। আমি 3 দিনৰ সময় বান্ধি দিছোঁ। আমাৰ 3 দিনৰ ভিতৰত এইটো এটা বিহিত ব্যৱস্থা লাগে। যদি এইটো 3 দিনৰ ভিতৰত কোনো বিহিত ব্যৱস্থা নহয় তেনে আমি অকলে 5 নম্বৰ ৱাৰ্ড নহয় আমি কমপ্লিট খাৰুপেটীয়া ৰাইজ মিলি এখন প্ৰতিবাদী গণতান্ত্ৰিক হিচাপে এখন আমি আন্দোলন গঢ়ি তুলিম। এইখিনি আমাৰ কথা। আচ্ছা, আমি যেটো জানো যোৱা 17 তাৰিখে এটা বোৰ্ড মিটিং হৈছিল আৰু 17 তাৰিখে যেটো বোৰ্ড মিটিং হৈছিল 11 জনৰ ভিতৰত 11 জনে ৱাৰ্ড মেম্বাৰে এই মদৰ মদৰ দোকানৰ কাৰণে NOC দিয়া নহ'ব বুলি তেওঁলোকে সাক্ষৰ কৰিছিল, প্ৰস্তাৱ লৈছিল। 17 তাৰিখে প্ৰস্তাৱ লৈছে 11 জনৰ ভিতৰত 11 জনে, আকৌ 18 তাৰিখে NOC দিয়া বুলি শুনিছে। কিমান কষ্ট এইটো আমিও এনেকৈ শুনিছোঁ। আমাৰ যিবিলাক খণ্ডায়ুক্তৰ লগত কথা হৈছে প্ৰত্যেকে কৈছে নাই আমি দিয়া নাই, আমি সন্মতি হোৱা নাই, আমি ছিগনেচাৰ তাতে নহ'ব বুলি আমি তাতে ছিগনেচাৰ কৰিছোঁ যে তাতে ওৱান শ্বপৰ পাৰ্মিশ্যন NOC দিব নালাগে বুলি আমি ছিগনেচাৰ কৰিছোঁ। কিন্তু গোটেই খণ্ডায়ুক্তে মানে অনুমতি নিদিয়াকৈ অকল চেয়াৰমেনে কি হিচাপে পাৰ্মিশ্যনটো দিব পাৰে সেইটোৱে আমি আচৰিত হৈছোঁ। 16 লাখ টকাৰ কিবা খেল হৈছে বুলি এটা অভিযোগ উঠিছে, আপুনিও নিশ্চয় শুনিছে। কিন্তু আমি উৰা কথাত কাণ নিদিওঁ। শুনিছেন নাই? কিবা না কিবা হৈ আছে, ঘটনা চলি আছে, এইখিনি আমি ক'ব নাযাওঁ। ধনৰ লেনদেন হৈছে নে কি হৈছে মই নাযাওঁ। যিটো নেকি নিয়ম, যিটো নীতি এই হিচাপত কামটো হ'ব লাগে পৌৰসভাত। হৈছিল আৰু বোৰ্ড মিটিঙত আপোনালোকে প্ৰস্তাৱ লৈছে য'ত 11 জনৰ ভিতৰত 11 জনে ৱাৰ্ড মেম্বাৰ, চেয়াৰমেন, ভাইচ চেয়াৰমেন চবে তাতে ছিগনেচাৰ কৰিছে। আপোনালোকে NOC নিদিব মদৰ ক্ষেত্ৰত। এদিন পাছত আপোনালোকে NOC দিছে, কি স্বাৰ্থত? সেইটোতো আমি নাকচ কৰিছোঁ, ৱাৰ্ড মেম্বাৰ হিচাপে নাকচ কৰিছোঁ। আগৰ পৰা কৰি আছোঁ। যেতিয়া এপ্লিকেশ্যন পৰিছে তোমাৰ 12/2/2024 ফেব্ৰুৱাৰী মাহত, তাৰপিছত 13 তাৰিখত এটা পাব্লিক পিটিশ্যনো পৰিছে, অবজেকশ্যন পৰিছে, তাৰপিছৰ পৰা আমি নাকচ কৰি আছোঁ। নাকচ আপুনি নাকচ কৰিছে নে অল ৱাৰ্ড মেম্বাৰ? মইতো ফাৰ্ষ্টৰ পৰা নাকচ কৰি আছোঁ। যোৱা 17/9/2024 তাৰিখত আমাৰ যেতিয়া এটা বোৰ্ড মিটিং আছিল তাতে প্ৰসংগটো উঠিছিল, তাতেও নাকচ হৈছে। চেয়াৰপাৰ্চনে আজি যেতিয়া ৰাজহুৱাকৈ যদি তেওঁলোকে যেতিয়া সুধিছিল চেয়াৰপাৰ্চনে কৈছে যে সেইদিনা কোনো 17 তাৰিখ কোনো বোৰ্ড মিটিং হোৱা নাই। সম্পূৰ্ণ মিথ্যা কৈছে। 17 তাৰিখে বোৰ্ড মিটিং হৈছে। 18 তাৰিখে বোৰ্ড মিটিং হৈছে য'ত NOC দিয়াৰ কথা চবে সমৰ্থন কৰিছে বুলি কৈছে। নহয় 17 তাৰিখে বিশ্বকৰ্মা পূজাৰ দিনা বোৰ্ড মিটিং হৈছে। হয়, তাতে সৰ্বসন্মতিক্ৰমে এইটো নাকচ হৈছে। এইটো যে ৰিটেনটো যে দেখাব পৰা নাই সেইটো নাকচ হৈছে, ঠিক আছে। কিন্তু এতিয়া NOC কি কণ্ডিশ্যনৰ পৰা দিয়া হ'ল সেইটো দেখাব পৰা নাই। মই বিচাৰিছিলোঁ আজি, সেইটো দেখাব পৰা নাই। কি কণ্ডিশ্যন দিয়া হ'ল, কোনে ছিগনেচাৰ কৰিছে এইটো দিবৰ কাৰণে, এইটোও দেখাব পৰা নাই। আজি যে যোনটো ডায়েৰী আপোনাক দেখাইছে সেই ডায়েৰীত কিন্তু একো মেনশ্যন নাছিল। তাতে কোনো মেনশ্যন নাই। তাতে পেজটো গণ্ডগোল কৰা আছে, প্ৰস্তাৱৰ বহিটো গণ্ডগোল কৰি আছে। আজি যিটো পেজত আপোনালোকে চালে তাতে কাৰোবাৰ ছিগনেচাৰ আছে? ছিগনেচাৰ মই এতিয়া ভালকৈ ক'ব নোৱাৰো, ছিগনেচাৰ প্ৰায় গোটেইগিলাই আছে। তো সেইটোতো মানে এইটো মদৰটো কোনো তাতে লিখা নাই কোনো, কিন্তু লিখা হৈছিল। এইটো ফাইল গণ্ডগোল কৰিছে, বহিটো গণ্ডগোল কৰা আছে। এতিয়া আপুনি লাষ্টলি কি বিচাৰে তাতে? অভাৰঅল পাব্লিক কমপ্লেইন আছে, তাতে পাব্লিক য'ত কমপ্লেইন আছে মই ৱাৰ্ড কমিশ্যন এইটো দিব বিচৰা নাই। আগৰ পৰা দিয়া আছে, আজিৰ ষ্টিল মই এইটো দিব বিচৰা নাই। মই চৰকাৰৰ ফালৰ পৰা মই অনুৰোধ কৰিম যাতে এইটো নহয়, পাব্লিকক ৰক্ষা কৰে, ধ্বংসৰ পিনে পৰা ৰক্ষা কৰে নৱপ্ৰজন্মক। পাব্লিক এটা কমপ্লেইন আছে, ন' ডাউট আছে, পাব্লিক কমপ্লেইন আছে, এইটো আজি বহুত দিনৰ পৰা আছে। এনেও তাতে মদৰ দোকান হ'লে কি অসুবিধা হ'ব পাৰে? ওচৰত স্কুল আছে, এটা ইনষ্টিটিউট আছে, কোচিং ইনষ্টিটিউট আছে, তাৰপিছত অলৰেডি তাতে ৱাইন শ্বপ আছে। আৰু এইটো ৰাস্তাত স্কুলৰ ল'ৰা ছোৱালী মেইন ৰাস্তা, আমাৰ 5 নম্বৰ ৱাৰ্ডৰ মেইন ৰাস্তা এইটো। নিচৰ ফালে কমাৰ্চিয়েল ৰাস্তা, ওপৰ ফালে এইটো গাঁৱলীয়া ৰাস্তা, যিটো আমাৰ
লেডিজবিলাক জেণ্টছবিলাক আৰু স্কুলীয়া ছাত্ৰবিলাক তাতে সেইটো ৰাস্তা যায় তাতে মদৰ দোকান হ'লে ৰোড ছাইডত মদৰ দোকান হ'লে তাতে মদ খাই মাতা লৈ ডিষ্টাৰ্ব দিব মানুহক আচ্ছা আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ বা অভিযোগ পাইছোঁ ৰেচিডেঞ্চিয়েল কমপ্লেক্সৰ মাজত মদৰ দোকান দিছে বোলে হয় এইটো ওচৰত ৰেচিডেঞ্চ এৰিয়া যিটো দোকানত মদৰ দোকান দিছে সেইটোও ৰেচিডেঞ্চ ফেমিলি থাকে এটা ফেমিলি থকা জেগাত দিব পাৰে নেকি মোৰ হিচাপতো দিব নালাগে এইটো দিব পাৰে নিবাৰে মইতো কমপ্লেইন কৰিছে পাব্লিক কমপ্লেইন কৰিছে আৰু ময়ো অপ'জ কৰিছোঁ এইটো কেনেকৈ দিলে এইটো ভালকৈ চেয়াৰমেন দিব মই 5 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ অপূৰ্ব সাহা আমি যিটো খবৰ পাইছোঁ 5 নম্বৰ ৱাৰ্ডত দিয়া হৈছে লিকাৰৰ শ্বপৰ NOC দিয়া হৈছে মিউনিচিপালিটিৰ পৰা গভৰ্ণমেণ্ট অফ আছামে তেখেতক লাইচেঞ্চ দিছে হয় কি ক'ব মোৰ কথা হ'ল যে এইটো যে লাইচেঞ্চ দিছে গভৰ্ণমেণ্টে বা আমাৰ টাউন কমিটিৰ পৰা NOCটো দিছে সিহঁতে কি ছাৰ্ভে কৰা নাই নেকি সিহঁতেতো আমাৰ লোকেল বডি হয় লোকেল বডি সিহঁতে গম পাব লাগে যে তাৰে অলমষ্ট 50 মিটাৰ ওচৰত এটা মন্দিৰ আছে 100 মিটাৰ ওচৰত 100 মিটাৰো নহয় তাৰে কাষত এটা লোকনাথ মন্দিৰ আছে আৰু সেইটো 1 মদৰ দোকানৰ যোনটো লোকেশ্যনত লাইচেঞ্চ দিছে তাৰ 1 মিটাৰ আৰু 1 মিটাৰ কি সেইটো আৰু ৰেচিডেঞ্চিয়েল এৰিয়াই আৰু এতিয়া এটা ৰেচিডেঞ্চিয়েল এৰিয়াৰ মাজত যদি কোনোবাই ৱাইন শ্বপ খোলে সেইটো কনচিকুৱেঞ্চেছটো কি হ'ব তাতে যদি লোকেল মানুহক গৈ কোনোবা যদি মদাহী গৈ তাতে অত্যাচাৰ কৰে তাতে যদি গৈ ৰাস্তাত বহি মদ খাই থাকে সেইটো ৰাস্তা দি মানুহ যাব পাৰিব নেকি আৰু চবতকৈ ডাঙৰ কথা এইটো যে আজি পৌৰসভাত আহি চেয়াৰমেনৰ লগত আমি যেতিয়া কুৱেশ্যন কৰিলোঁ তেওঁ এটাও ভালকৈ এনচাৰ দিব পৰা নাই তেওঁ কৈ আছে যে পৌৰসভাৰ মিটিঙত 17 তাৰিখত একো মদৰ লাইচেঞ্চ লৈ মিটিং তেনেকৈ হোৱা নাই তেওঁ আমাক তেওঁৰ যোনটো মিটিঙৰ ডায়েৰী সেইটো দেখালে তাতে একো মেনশ্যন নাই মদৰ লাইচেঞ্চৰ কথা তেনেহ'লে যদি লাইচেঞ্চৰ কথা যদি মেনশ্যন নাই আৰু যদি মিটিং কৰাই নাই কিহৰ ভিত্তিত তেওঁ NOCটো দিলে হয়তো ছাপোৰ্ট কৰিব লাগিব নহ'লে খাৰিজ কৰিব লাগিব দুটাৰ এটাতো প্ৰুফ দিব লাগিব আমাক যে গোটেইখিনি ৱাৰ্ড মেম্বাৰে ছাপোৰ্ট কৰিছে বা খাৰিজ কৰিছে তেনেকুৱা আমাক প্ৰুফ একো দেখাব পৰা নাই আৰু আমি গোটেইখিনি মানুহ তাত তেওঁৰ অফিচত বহি থকা অৱস্থাত তেওঁ উঠি গুচি গ'ল তেওঁৰ বোলে DCৰ লগত কিবা কাম আছে আমি বাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি নাযাব আপুনি আগত আমাক গোটেইখিনি ক্লেৰিফিকেশ্যন দিয়ক গোটেই ৱাৰ্ড মেম্বাৰ মাতি আমাৰ লগত কথা পাতাই দিয়ক তাৰপিছত আমি আপোনাৰ অফিচৰ পৰা যাম আৰু আপুনিও যাব নালাগে কিন্তু তেওঁ উঠি এতিয়া মংগলদৈ গুচি গ'ল নিশ্চয় এইটো আমি এইবিলাক চাই আমি গম পাওঁ যে টাউন কমিটিত কি চলে টাউন কমিটিত পইচাৰ লেনদেন বিশেষকৈ চলে মই খোজোঁ যে হায়াৰ অথৰিটি যাৰ এইবিলাক ৰেছপনচিবিলিটি হয় সিহঁতে ইয়াতে ইনভেষ্টিগেট কৰক ইনভেষ্টিগেশ্যন আমাক লাগে যে ইয়াতে পইচাৰ লেনদেন হয় নে নহয় সেইটো আমাৰ এনচাৰ লাগে আৰু এটা কথা চেয়াৰমেনে আমাক বেলেগ এটা ৰুমত গৈ কৈছে আমি বোলে তেওঁক প্ৰেছাৰাইজ কৰি আছোঁ তেওঁ এজন মাইকী মানুহ হয় আমি তেওঁক প্ৰেছাৰাইজ কৰি আছোঁ এনেকুৱা কথা ক'ব নালাগে আমি পাব্লিক হয় আমাৰ একদম ফুল ৰেছপনচিবিলিটি আছে তেওঁক কুৱেশ্যন কৰাৰ আমি তেওঁক কোনোভাৱে তেওঁক প্ৰেছাৰাইজ কৰা নাই আৰু আমি এতিয়াও টাউন কমিটিৰ অফিচত বহি থাকিম তেওঁ আহিলে তেওঁৰ পৰা ফুল ক্লেৰিফিকেশ্যন লৈহে আমি অফিচ খালী কৰিম